নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এছএছচি জিডি কনষ্টেবল পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আৰু এটা ৰিজনিঙৰ নতুন ক্লাছ লৈ আহিছোঁ আৰু এই ক্লাছটোত আমি কিছুমান শ্বৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোকক কুৱেশ্যনখিনি কৰাই দিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কুৱেশ্যনবোৰ আপোনালোকে সলভ কৰি থৈ আহিব পাৰে। আৰু এটা কথা ইয়াতে আপোনালোকক জনাই থওঁ, আমি এছএছচি জিডিৰ অল ছাবজেক্টৰ আছামিজ মিডিয়ামত কিছুমান PDF বনাইছোঁ। তো যদি আপোনালোকৰ সেই PDFখিনি লাগে, স্ক্ৰীনত এটা নাম্বাৰ দেখিছে 8133840965, এইটো আমাৰ হোৱাটছআপ নাম্বাৰ হয়। তাত হোৱাটছআপত মেছেজ কৰি আপোনালোকে PDFখিনি লৈ ল'ব পাৰিব, ঠিক আছে। আৰু কেৱল 149 টকাত আপোনালোকে অল ছাবজেক্ট আছামিজ মিডিয়ামত মোষ্ট ইম্পৰ্টেণ্ট কমন কুৱেশ্যনৰ PDFখিনি পাই যাব, ঠিক আছে। তো এতিয়া যদি আপোনালোকৰ লাগে লৈ ল'ব। এতিয়া আমি কুৱেশ্যনখিনিলৈ যাম। ফাৰ্ষ্ট কুৱেশ্যনটো কি কৈছে চাওক, প্ৰদত্ত বিকল্পৰ পৰা সম্পৰ্কীয় শব্দ আখৰ বা সংখ্যাটো নিৰ্বাচন কৰক বুলি কৈছে, ঠিক আছে। অৰ্থাৎ এটা আমাৰ এটা এনালজি কুৱেশ্যন দিয়া আছে। ইয়াতে কি কৈছে প্ৰথমতে চাওক, RAT ৰেটটো কেনেকৈ লিখিছে, TAR হিচাপে লিখিছে। তেতিয়াহ'লে PIT আমি কেনেদৰে লিখিব পাৰিম। তো ইয়াতে আমি লজিকটো চাব লাগিব যে ৰেটৰ পৰা TARটো কেনেদৰে লিখিব পাৰোঁ। ঠিক একেদৰে আমি PITটোক ছেম লজিকত লগাই পিনে লিখিব লাগিব। তো ভালদৰে যদি চাই RAT হয়নে, ৰেটৰ যিকেইটা ৱৰ্ড লেটাৰ আছে RAT সেই ছেম লেটাৰ TARতো আছে, হয় নহয়। চাওক ভালকৈ TAR আছেনে, ছেম লেটাৰে আছে। এতিয়া অকল চাওক ইহঁতৰ লেটাৰৰ যিকেইটা পজিশ্যন, লেটাৰৰ পজিশ্যনটোৱে চেঞ্জ হৈছে। পজিশ্যনটো কেনেকৈ চেঞ্জ হৈছে চাওক, Rটো প্ৰথমতে আছিলে, ইয়াত Rটো লাষ্টত গুচি গ'ল, Tটো লাষ্টত আছিলে, ইয়াত প্ৰথমত গুচি আহিলে। বাকী এৰ পজিশ্যন চেঞ্জ হোৱা নাই, হয়নে, বুজি পাইছে, এৰ পজিশ্যনটো চেঞ্জ হোৱা নাই। ঠিক একেদৰে আমি PIT কৰিম। এতিয়া পিৰ পজিশ্যনটো আমি লাষ্টলৈ লৈ গুচি যাম, এইটো Tটো আমি ফাৰ্ষ্টত গুচি আহিব আৰু আইটো য'ত আছে তাতে থাকিব, ঠিক আছে। তো এইটো হৈ যাবগৈ TIP, যিটো আমাৰ আনচাৰ লাগে ন, সেইটো হৈ যাব TIP। চিম্পল, একদম চিম্পল। TIP কোনটো অপশ্যনত আছে চাওক, অপশ্যন চিত আছে। তো অপশ্যন চিটো আমাৰ কাৰেক্ট এনচাৰ হ'ব, বুজি পাইছে। নেক্সট কুৱেশ্যনটো চাওক, ইয়াতো কি কৈছে, প্ৰদত্ত বিকল্পৰ পৰা সম্পৰ্কীয় শব্দ আখৰ বা সংখ্যাটো নিৰ্বাচন কৰিব দিছে। কি কৈছে আমাক প্ৰথমতে চাওক, সূৰ্য যদি দিন হয় তেতিয়াহ'লে চন্দ্ৰটো কি হ'ব, ঠিক আছে। সূৰ্যৰ সম্পৰ্ক যদি দিনৰ সৈতে হয়, চন্দ্ৰৰ সম্পৰ্ক কিহৰ সৈতে হ'ব। এতিয়া আমি সকলোৱে এটা কথা জানো যে দিনত সূৰ্য ওলায় বা দিনৰ ভাগত কি হয়, সূৰ্যই পোহৰ দিয়ে। তো ৰাতিৰ ভাগত কিহে পোহৰ দিয়ে আমি জানো, হয়নে। ৰাতিৰ ভাগত কিহে পোহৰ দিয়ে, চন্দ্ৰই পোহৰ দিয়ে। তো চন্দ্ৰৰ সম্পৰ্ক কিহৰ সৈতে হ'ব, ৰাতিৰ সৈতে হ'ব, নহ'ব। চ' অপশ্যন আমাৰ বিটো হৈ যাব কাৰেক্ট এনচাৰ, ঠিক আছে। সূৰ্য যদি দিন হয়, চন্দ্ৰ তেতিয়াহ'লে কি হ'ব, ৰাতি হ'ব। আমি একদম বেছিক নলেজৰ পৰা আমি এইটো সকলোৱে জানিম। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িম। তেতিয়া চাওক কি কৈছে, ইয়াতো ছেম কুৱেশ্যনে দিছে, সম্পৰ্কীয় শব্দ আখৰ বা সংখ্যাটো নিৰ্বাচন কৰিব দিছে। ইয়াত কি দি আছে, 4 যদি 25 হয় তেতিয়াহ'লে 6টো কিহৰ সৈতে সম্পৰ্কিত হ'ব, ঠিক আছে। 4ৰ সৈতে যদি 25টো সম্পৰ্কিত হয়, 6ৰ সৈতে কি সম্পৰ্কিত হ'ব। তো এই নাম্বাৰৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব, 4 আৰু 25ৰ মাজত সম্পৰ্ক উলিয়াব লাগিব, ঠিক আছে। বা 4ৰ পৰা 25 আমি কেনেদৰে পাব পাৰোঁ সেইটো চাব লাগিব। আমি ইয়াতে যোগ কৰিব পাৰোঁ, বিয়োগ কৰিব পাৰোঁ, পূৰণ কৰিব পাৰোঁ, হৰণ কৰিব পাৰোঁ, বা স্কোৱাৰ কৰিব পাৰোঁ, বৰ্গ কৰিব পাৰোঁ, বা কিউবো কৰিব পাৰোঁ। তো এইবিলাক আমি কৰিব পাৰোঁ ইয়াত, ঠিক আছে। এতিয়া আমি প্ৰথমতে চাম 4ৰ পৰা 25টো কেনেদৰে পাব পাৰোঁ। তো চাওক, আমি যদি 4ৰ লগত পূৰণ কৰোঁ, প্ৰথমতে আমি পূৰণটোকে চাওঁচোন। 4 5 গুণ কিমান হ'ব, 4 5 গুণ 20, হয়নে। 4 5 গুণ 20 আৰু তাৰ লগত যদি 5 এটা যোগ কৰি দিওঁ তেতিয়া 25 ওলায়। 4 5 গুণ 20 আৰু তাৰ লগত 5 যোগ কৰিলে 25 ওলায়। ছেম 6ৰ লগত কৰি চাওঁচোন। 6ৰ লগত যদি আমি কৰোঁ, 6 পূৰণ 5 যোগ 5, 6 পূৰণ 5 যোগ 5 কৰিব লাগিব। 6 5 গুণ হৈ গ'ল 30, 30 5 হ'লগৈ 35, 30 5 কিমান, 35 ওলাব। এতিয়া চাওকচোন অপশ্যনত 35 আছে নেকি, আছে জানো 35, নাই, বুজি পাইছে নাই। অপশ্যনততো 35 নাই। তেতিয়া আমি নেক্সট ষ্টেপত যাম। নেক্সট ষ্টেপটো চাওক কি, 4ৰ পৰা কি হৈছে, 25 হৈছে, হয়নে। 4ৰ পৰা 25 হৈছে। তো 4ৰ লগত যদি আমি 1 প্লাছ কৰোঁ, হয়নে, 4ৰ লগত যদি আমি 1 প্লাছ কৰি দিওঁ কিমান হ'ব, 4ৰ লগত 1 প্লাছ কৰিলে হ'ব 5, হয়নে। এতিয়া 5ৰ স্কোৱাৰ কৰি দিয়ক, 5ৰ স্কোৱাৰ কৰিলে 25 ওলায়, হয়নে নহয়। ভালকৈ লজিকটো চাওক। প্ৰথমতে যিটো সংখ্যা দি আছে তাৰ লগত 1 এটা প্লাছ কৰিলোঁ, তাৰপিছত সেই সংখ্যাটো স্কোৱাৰ কৰি পেলালোঁ, মানে 4ৰ লগত 1 যোগ কৰিলে 5 আৰু 5ৰ স্কোৱাৰ কৰিলে 25 ওলায়। ছেম লজিক আমি ইয়াতে এপ্লাই কৰিম 6ৰ লগত। তো 6ৰ লগত 1 এটা যোগ কৰক, 6 1 হৈ যাব 7 আৰু 7ৰ স্কোৱাৰ কৰি দিয়ক। 7ৰ স্কোৱাৰ কৰিলে কিমান ল'ব, 49, 49। তো 49 অপশ্যনত আছে নাই চাওক, 49 অপশ্যনত আছে, অপশ্যন ডিত আছে। তো অপশ্যন ডিটো হৈ যাব কাৰেক্ট এনচাৰ, বুজি পাইছে। অপশ্যন ডিটো হৈ গ'ল কাৰেক্ট এনচাৰ।
এতিয়াতো খেলিমেলি নাই ক্লিয়াৰ হৈছে নেক্সট কুৱেশ্যনটো আগবাঢ়িব পাৰোঁ নেক্সটটো চাওক এবাৰ কি কৈছে 8 যদি 38 হয় বা 8ৰ পৰা যদি 38 সংখ্যাটো বনোৱা হৈছে তেতিয়াহ'লে 5ৰ পৰা কি সংখ্যা হ'ব ঠিক আছে 5ৰ সৈতে কি সংখ্যা জড়িত হ'ব এতিয়া ইয়াতো আমি সেম লজিক চাব লাগিব যে 8ৰ পৰা কেনেদৰে আমি 38 বনাব পাৰোঁ আৰু 5ৰ পৰা সেম লজিক লগাই পিনে আমি সংখ্যাটো উলিয়াব লাগিব তো ভালদৰে চাওক 8ৰ পৰা কি হৈছে 38 হৈছে এতিয়া 8ৰ লগত যদি আমি পূৰণ কৰোঁ 8 পূৰণ 5 যদি কৰোঁ 8 5 গুণ কিমান হয় 40 হয় না 8 5 গুণ 40 আৰু 40ৰ পৰা যদি 2 বিয়োগ কৰি তেতিয়া 38 ওলায় সেম লজিক আমি তাত এপ্লাই কৰি চাওঁচোন 5 পূৰণ 5 8ৰ লগতো যদি 5 পূৰণ কৰিছে না 5ৰ লগতো 5 পূৰণ কৰিব লাগিব তো 5 5 গুণ হ'লে 25 আৰু 25ৰ পৰা যদি 2 বিয়োগ কৰোঁ তেতিয়া কিমান ওলায় 25ৰ পৰা 2 বিয়োগ কৰিলে 23 ওলায় হলনে 23 ওলায় যে 23 টো অপচনত আছে হয় না নহয় আছে অপচনত তো অপচন আমাৰ ডি টু কাৰেক্ট আনসাৰ হ'ব বুজি পাইছে লজিক বিভিন্ন ধৰণে লাগিব পাৰে ঠিক আছে আপোনালোকে ৰিজনিঙত এনে ধৰণৰ নাম্বাৰ এনালজি হওক বা ওয়াৰ্ড এনালজি হওক বিভিন্ন ধৰণে লজিক লগাব পাৰে তো আপোনালোকে নাভাবিব যে সেম মেথডতে আহিব কোৱেশ্চনবিলাক সো আমি যিমানবোৰ ভিডিও আপোনালোকৰ বাবে দিছো ন গোটেইবিলাক চাব আৰু ডেইলি বেসিছত এতিয়া ভিডিওবিলাক পায়ো থাকিব কেইদিনমান অলপ বিজি আছিলোঁ কাৰণে ভিডিওবিলাক দিব পৰা নাই তো এইকেইদিন আপোনালোকে ডেইলি পাই থাকিব ভিডিওবিলাক চাই থাকিব ৰিজনিঙৰ আহিব মেথছৰ আহিব জিকে সব ক্লাছে আপোনালোকে পাই থাকিব ঠিক আছে এতিয়া নেক্সট কুৱেশ্চনটোলৈ চাওক প্ৰদত্ত বিকল্পসমূহৰ পৰা অদ্ভুত আখৰসমূহ নিৰ্বাচন কৰক মানে odd one ঠিক আছে ফাইন্ড দা odd one আমাৰ অমিলটো বিচাৰিব কৈছে ঠিক আছে অমিল বিচাৰিব কৈছে ইয়াত তো এতিয়া চাওক এটা আমাৰ এটা ওয়াৰ্ড এটা দি থৈছে ওয়াৰ্ড বুলি ক'ব লাগিব যে নাম্বাৰ এটা ওয়াৰ্ড দি থৈছে সৰি এটা লেটাৰৰ সিৰিজ দি থৈছে GHI XYZ VUT CDE তো এইকেইটাৰ পৰা কেনেকৈ কোনটোনো অমিল হ'ব আমি কেনেকৈ সিলেক্ট কৰিম হয়নে কোনটো অমিল হ'ব কেনেকৈ সিলেক্ট কৰিম সো এতিয়া আমি ইহঁতক এলফাবেটিক্যাল অৰ্ডাৰত সজাই চাম বা আমি ইহঁতৰ মাজৰ গ্যাপটো বিচাৰি চাম তো GHI টো যদি চাই GHI হয়নে জিৰ পিছত +1 হৈছে চাওক তাৰপিছত H ৰ লগতো +1 হৈছে মানে জিৰ পৰা H হ'বলৈ হ'লে +1 H ৰ পৰা I হ'বলৈ +1 দুইটাতে +1 হৈছে XYZ যদি চাই X ৰ লগত যদি আমি +1 কৰোঁ Y পাওঁ আৰু Y ৰ পৰা যদি +1 কৰোঁ তেতিয়া Z পাই যাওঁ ঠিক আছে সিম্পল কথা তাৰপিছত V U আৰু T যদি চাই এই দুটাকো মাইনাস হৈছে চাওক V ৰ পৰা 1 মাইনাস কৰিলে U পাওঁ আৰু U ৰ পৰা 1 মাইনাস কৰিলে T পাওঁ আৰু এটা আছে C D E হলনে C D E ইয়াতো যদি আমি চাওঁ C ৰ পৰা D +1 হৈছে D ৰ পৰা E +1 হৈছে এতিয়া আমি লজিকটো পাইছনে যে গোটেইকেইটাত GHI XYZ আৰু CDE গোটেইকেইটাতে +1 হৈছে হয় না নহয় কিন্তু যেটো VUT আছে তাত -1 হৈছে তো হেতু অমিল হ'ব তো ইয়াতে অপচন সি টো হৈ যাব কারেক্ট আনসার বুজি পাইছে এতিয়া অপচন সি টো হৈ গল কারেক্ট আনসার খেলিমিলটো নাই নেক্সট কোৱেশ্চনটো চাব পাৰো কি কৈছে চাওক নেক্সট কোৱেশ্চনটোত তলৰ প্ৰশ্নত চাৰিটা আখৰ গুট দিয়া হৈছে তেওঁলোকৰ পৰা অদ্ভুত আখৰৰ গুটটো বাছি উলিওৱা সেম কোৱেশ্চন ইয়াতো হেতুৱে দিছে তো এইকেইটাকো আমি চাব লাগিব কি দিয়া আছে আমাক প্ৰথমতে আমি যদি চাও এ ই এফ জে আছে তাৰ পিছত আছে ইউ ওয়াই জেড ডি আছে তাৰ পিছত যদি চাও কে অ পি টি আছে তাৰ পিছতে দিয়া আছে ই এইচ আই এল ডি আছে ইহঁতক যদি আমি চাও এ ৰ পৰা ই ৰ পৰা এফ এফৰ পৰা জে প্ৰথমতে কি হৈছে এ ৰ পৰা ই +4 হৈছে ই ৰ পৰা এফ +1 হৈছে আকৌ এফৰ পৰা জে +4 হৈছে সেম আমি যদি চাও ইউ ৰ পৰা ওয়াই +4 হৈছে ওয়াই ৰ পৰা জেড +1 হৈছে জেডৰ পৰা ডি এটা চাওক জেডৰ পৰাটো ডি নাহে জেডৰ পিছত এলফাবেট নাহে আমি যদি চাও কিন্তু আমি ৰিজনিঙত যদি চাবলৈ যাও জেডৰ পিছত এ বি সি ডি হিচাপে যদি আমি চাও ন লাষ্টত কি হয় ওয়াই জেড তাৰ পিছত তো লেটাৰ নাই ন একো কিন্তু আমি জেডৰ পিছত আকৌ এ ধৰিম আকৌ বি ধৰিম আকৌ সি ধৰিম আকৌ ডি এনেকৈ আহি গৈ থাকিব মানে তো জেডৰ পৰা যদি ডি হৈছে না তেতিয়া ইয়াতো কি হৈছে +4 হৈছে ভালকে মন কৰিব ঠিক আছে এটা বুজি পাইছে নেক্সট কে অ পি টি চাওক কে ৰ পৰা অ হৈছে কে ৰ পৰা অ যদি চাম +4 অ ৰ পৰা পি +1 আকৌ পি ৰ পৰা যদি টি +4 ঠিক আছে নেক্সট আমি যদি চাও ই ৰ পৰা এইচ ই ৰ পৰা যদি এইচ হ'বলৈ হয় +3 হল এইচ ৰ পৰা আই +1 হল আই ৰ পৰা এল +3 হল এতিয়া এটা বস্তু ভালদৰে ধ্যান দিছেনে আপোনালোকে গোটেই কিটাতে চাওক প্ৰথমতে +4 তাৰপা +1 +4 +4 +1 +4 +4 +1 +4 কিন্তু লাষ্টৰটো চাওক +3 +1 +3 হৈছে তো অমিলটো ওলাই গল নে অমিলটো ওলাই গল তো আমাৰ কোনটো অমিল হ'ব ই এইচ আই এল অপচন ডি টো হ'ব কারেক্ট আনসার বুজি পাইছে
অপশ্যন ডিটো হৈ গ'ল কাৰেক্ট এনচাৰ খেলিমেলিটো নাই ক্লিয়াৰ হৈছে নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট কুৱেশ্যনটো চাওক কি কৈছে প্ৰদত্ত বিকল্পৰ পৰা সেইটো বাছি লওক যে ধাৰাবাহিকখন সম্পূৰ্ণ কৰিব ইয়াতে আমাৰ এটা সিৰিজ দিয়া আছে 2 5 9 তাৰপিছতে কুৱেশ্যন মাৰ্ক তাৰপিছত 20 তাৰপিছতে 27 তো এই কুৱেশ্যন মাৰ্কটোৰ ঠাইত কি আহিব ঠিক আছে কুৱেশ্যন মাৰ্কটোৰ ঠাইত কি আহিব আমাক উলিয়াব দিছে তো আমি যদি চাওঁ সিৰিজটো কেনেকৈ আগবাঢ়িছে সেইটো চাব লাগিব সিৰিজটো হয়তো পজিটিভলি আগবাঢ়িব পাৰে বা নেগেটিভলি মানে মাইনাছ হৈ আগবাঢ়িব পাৰে বা পূৰণ হৈ আগবাঢ়িব পাৰে বিভিন্ন ধৰণে এইবিলাক কুৱেশ্যনবিলাক দিয়ে ৰিজনিঙত তো প্ৰতিটো ৰিজনিঙৰ টপিক আপোনালোকে শিকিব লাগিব প্ৰতিটো ট্ৰিক্স শিকিব লাগিব সেইকাৰণে আমাৰ সৈতে আপোনালোকে জড়িত হৈ যাওক চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু প্ৰতিটো ভিডিঅ' আপোনালোকে চাবলৈ চেষ্টা কৰিব ঠিক আছে তো এতিয়া সিৰিজটো যদি চাই 2 আছে 5 আছে 9 আছে তাৰপিছত আছে কুৱেশ্যন মাৰ্ক তাৰপিছত 20 তাৰপিছত আছে 27 ঠিক আছে 2 ৰ পৰা 5 2 ৰ পৰা যদি 5 হয় তেতিয়া কিমান হৈছে চাওক প্লাছ 3 হৈছে 5 ৰ পৰা 9 5 ৰ পৰা যদি 9 চাওঁ প্লাছ 4 হৈছে মানে 9 ৰ পৰা কি হ'ব আমি নাজানো বাকি তাৰপিছত 20 ৰ পৰা কি হ'ব নাজানো 20 ৰ পৰা 7 যদি চাওঁ প্লাছ 7 হৈছে এটা সিৰিজ ভালদৰে চাইছেনে প্ৰথমতে প্লাছ 3 তাৰপিছত প্লাছ 4 ইয়াত যদি আমি প্লাছ 5 বহুৱাই দিওঁ আৰু ইয়াত যদি প্লাছ 6 বহুৱাই দিওঁ তেতিয়া এটা মিলিছেনে লজিকটো লাগিছে লাষ্টত প্লাছ 7 হৈছিলে চাওক তো এইটো আমাৰ একদম সিৰিজ হিচাপে গৈ আছে যে প্ৰথমটো প্লাছ 3 তাৰপৰা প্লাছ 4 তাৰপৰা প্লাছ 5 তাৰপৰা প্লাছ 6 তাৰপৰা প্লাছ 7 তো এতিয়া আমি 9 লগত যদি 5 যোগ কৰি দিওঁ 9 পাছে হ'ব কিমান 14 তো আমাৰ যেটো কুৱেশ্যন মাৰ্কৰ ঠাইত আহিব লাগে আৰু 14 লগত 6 যোগ কৰিলে 20 ওলাইছে তো কুৱেশ্যন মাৰ্কৰ ঠাইত যেটো নাম্বাৰ আহিব লাগে হেতু হৈছে আমাৰ 14 কোনটো অপচন আছে চাওক অপচন 8 আছে অপচন 8 হৈ যাব কাৰেক্ট এনসাৰ বুজি পাইছে অপচন 8 হৈ যাব কাৰেক্ট এনসাৰ খেলমেলটো লগা নাই বুজিটো পাইছে একদম সিম্পলি মই আপোনালোকক সিম্পল ৱেত বুজাবলৈ চেষ্টা কৰিছো তেও যদি বুজি নাপায় আপোনালোকে কমেন্টত জনাই দিব আৰু ভালকে মই আৰু চেষ্টা কৰিম আপোনালোকক বুজাবৰ কাৰণে ঠিক আছে নেক্সট কুৱেশ্যনটো চাওক নেক্সট কুৱেশ্যনটোত কি দিছে চাওক তলৰ সংখ্যা ক্ৰমত এনে কিমানটা ন আছে যিবোৰৰ পিছত যুগ্ম সংখ্যা আৰু আগত অযুগ্ম সংখ্যা থাকে এটা সিৰিজ দিছে চাওক এটা নাম এটা সংখ্যাৰ এটা সিৰিজ দি আছে ক্ৰম দিছে তাত এনে কিমানটা ন আছে এনে কিমানটা 9 আছে যিবোৰৰ পিছত যুগ্ম সংখ্যা পিছফালে কেনেকুৱা বিলাক সংখ্যা থাকিব যুগ্ম সংখ্যা মানে ধৰক 2 4 6 8 এনেকুৱা বিলাক সংখ্যা থাকিব আৰু আগত অযুগ্ম সংখ্যা থাকিব আৰু নৰ আগফালে কি থাকিব 1 3 5 7 এনেকুৱা সংখ্যা বিলাক থাকিব ঠিক আছে তো প্ৰথমতে আমি 9 গিটা সিলেক্ট কৰিম এইটো 9 আছে এইটো এটা 9 আছে এইটো এটা 9 আছে এইটো এটা 9 আছে আৰু এইটো এটা 9 আছে এতিয়া পিছফালে যুগ্ম গিটা চাম নৰ পিছফালে প্ৰথমটো নৰ পিছফালে যুগ্ম আছে ঠিকই আছে নেক্সটটো নৰ পিছফালে যুগ্ম আছে নেক্সটটো নৰ পিছফালে যুগ্ম নাই তাৰ পিছৰটোত আছে তাৰ পিছৰটোত আছে তাৰ পিছৰটোতো আছে এতিয়া আকো আমাৰ ফুলফিল কৰিব লাগিব না আগফালে আকো কি থাকিব লাগিব অযুগ্ম সংখ্যা থাকিব লাগিব তো প্ৰথমটোত আগফালে অযুগ্ম সংখ্যা নাই 6 আছে নেক্সটটো কেনসেল হ'ল তাৰ পিছৰটোতো আছে অযুগ্ম সংখ্যা পিছফালে যুগ্ম এটো অযুগ্ম এটা হৈ গ'ল এটা ওলাই গ'ল নেক্সটটোত অযুগ্ম আছে দুটা ওলাই গ'ল তাৰ পিছৰটোত থাৰ্ডটোত নাই ঠিক আছে তো আমাক এনেকুৱা কিমানটা ন পালো যাৰ পিছফালে যুগ্ম আৰু আগফালে অযুগ্ম সংখ্যা আছে তেনেকুৱা মাত্ৰ ন দুটাই পাইছো ঠিক আছে তো আমাৰ কোনটো অপচন কাৰেক্ট হ'ব ইয়াত অপচন সি টো কাৰেক্ট হ'ব বুজি পাইছে অপচন সি টো কাৰেক্ট হ'ব বুজি পাইছে এতিয়া তো আমি আজি এইকেইটা কোৱেশ্যন চালো একদম সিম্পল এটা ভিডিও হ'ল শৰ্ট ভিডিও তো এই কোৱেশ্যন কেইটা আপোনালোকে ভালদৰে চাই যাব এনে ধৰণৰ ৰিলেটেড কোৱেশ্যন এতিয়া আৰু আমি দি থাকিম সো আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি পিডিএফ কিন লাগে তেতিয়া লৈ ল'ব এটো আমাৰ নাম্বাৰ হয় 8133840965 এই নাম্বাৰটোত মেছেজ কৰিব আৰু মেছেজ কৰি কেৱল 149 টকা এটা পেমেন্ট কৰি দিলে অল সাবজেক্টৰ এছএছসি জিডিৰ আসামিজ মিডিয়ামত আমি আপোনালোকক পিডিএফ কিনি সেন্ড কৰি দিম ধন্যবাদ